গুৰুজনাৰ জন্মস্থান তথা অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱা থান। জাতিটোৰ ভৱিষ্যত দৰ্শনৰ ৰূপৰেখা বটদ্ৰৱা থান প্ৰকল্প আধ্যাত্মিক তীৰ্থ পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস মুখ্যমন্ত্ৰীৰ। সত্ৰ সংস্কৃতিৰ পৰম্পৰাৰ আধাৰত চলি আছে প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনিসমূহৰ ভিতৰত অন্যতম বটদ্ৰৱা থান প্ৰকল্প। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই গুৰুজনাৰ জন্মস্থান তথা অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱা থান ভ্ৰমণ কৰে। আৰু মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ ফল বটদ্ৰৱা থান প্ৰকল্প। প্ৰব্ৰজিত মুছলমানৰ কথিত বেদখলৰ পৰা সত্ৰৰ ভূমি মুকলি কৰি বটদ্ৰৱা থানৰ ভৱিষ্যত দৰ্শনৰ ৰূপৰেখা তৈয়াৰ কৰি সেই সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস মুখ্যমন্ত্ৰীৰ। আধ্যাত্মিক তীৰ্থ পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে প্ৰায় 188 কোটি টকা ধনৰ আবণ্টন দিয়ে চৰকাৰে। গুৰুজনাৰ জন্মস্থানত সত্ৰ সংস্কৃতিৰ পৰম্পৰাৰ আধাৰত পূৰ্ণ গতিত চলি আছে প্ৰকল্পৰ নিৰ্মাণৰ কাম। অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক ধৰ্মীয় পৰ্যটনস্থলী, আধ্যাত্মিক তথা গৱেষণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ এক আন্তৰিক প্ৰচেষ্টা অসম চৰকাৰৰ। এক বৃহৎ এলেকাত নিৰ্মাণ এই প্ৰকল্পত গুৰুৰ আসন, গৱেষণা কেন্দ্ৰ, একাডেমিক ব্লক, কলাকেন্দ্ৰ, অতিথিশালা, শিশু উদ্যানৰ লগতে আন কেইবাটাও আকৰ্ষণীয় নিৰ্মাণ কাৰ্য চলি আছে। অন্যান্য বটদ্ৰৱা থানৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত নিৰ্মিত এই মনোমোহা প্ৰকল্পটোৰ কাম বহু পৰিমাণে আগবাঢ়িছে যদিও দৰ্শনাৰ্থীয়ে এই অৰ্ধ নিৰ্মিত প্ৰকল্পস্থলীলৈ এবাৰ আহি স্বচক্ষে নিৰ্মাণ কাৰ্য চাই যোৱাৰ লোভ সামৰিব পৰা নাই। এই অভিলাষী প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত গুৰুজনাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ তথা প্ৰচাৰৰ লগতে দেশী বিদেশী দৰ্শনাৰ্থীৰে ভৰি পৰিব বটদ্ৰৱাৰ পবিত্ৰ ভূমি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।